ধনশিৰি নৈত দুজন কিশোৰ নিৰুদ্দেশ হোৱাৰ সম্ভাৱনা সৰুপথাৰ সমজিলাত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা নাওজানৰ সিংঘাটত সন্ধানহীন দুজন কিশোৰ দেওবাৰে বিয়লিৰ ভাগত সন্ধানহীন হয় দুইজন সৰুপথাৰ নাওজান সিংঘাটত দুজন 12 আৰু 13 বছৰীয়া ল'ৰা পৰিছে বুলি সন্দেহ কৰিছে আমি গোলাঘাট SDRF আৰু সৰুপথাৰ ফায়াৰ ইমাৰ্জেন্সি যৌথভাৱে আমি এতিয়ালৈকে অভিযান চলাই আছো এতিয়ালৈকে আমি সফলতা লাভ কৰা নাই কাৰণ জেগাটো খুব দ আৰু পানীৰ ফুটো আছে এতিয়া বৰ্তমানলৈকে আমাৰ অভিযান চলি আছে আৰু চলি থাকিব কিবা আপোনালোকে ক্লু পাইছে নেকি যে এতিয়ালৈকে একো ক্লু পোৱা নাই এই জেগাটো দ আছে 30-25 ফুট দ আমাৰ ডিপ ডাইভাৰ এতিয়া অভিযান চলাই আছে স্থানীয় ৰাইজে বিয়লিৰ ভাগত নেপেৰ পেটি ঘাটত দেখিছিল বুলি জানিব পৰা গৈছে সন্ধানহীন কিশোৰ দুজনৰ নাম তানথিন সিং আৰু জগত সিং SDRF বাহিনীয়ে অভিযান চলাইছে যদিও বৰ্তমানলৈকে লাভ কৰা নাই কোনো সন্ধান সৰুপথাৰৰ পৰা সুৰজ গগৈ ৰিপৰ্টাৰ লাইভ অসম আসলে গোটেই ঘটনাটো হ'ল আপুনি কি ক'ব আছে কিনো কম ইয়াৰ বিষয়ে মই দেখি পোৱা নাই ল'ৰাটো কাপোৰ কানিয়ে দেখি পালোঁ আমাৰ প্ৰশাসনৰ পৰা যিটো সুবিধা দিছে NDRF টিমে যদি সন্ধানহীন মোৰ ল'ৰাটো বিচাৰি ওলোৱাটো মোৰ এইটো যোৱাকালি কেইটামান বজাত ঘটনাটো হৈছিল মই প্ৰকৃতত ময়ো ক'ব নোৱাৰোঁ মোৰ মানে যেতিয়া মোৰ লগত ফোন আহিছিলে আপোনাৰ 5:30-6টা এইটো সময়ত আহিছিলে মই তিনিচুকীয়াত আছিলোঁ তাৰপৰা উপস্থিত মানে ঘূৰিবলগীয়া হৈ গ'লো লগালগ ৰিপৰ্টাৰ লাইভ অসম